নমস্কাৰ বন্ধুসকল, আজি আমি এই ভিডিঅ'টোৰ দ্বাৰা ব্লগ কেনেকৈ বনাব পাৰি তাৰ বিষয়ে কিছু আলোচনা কৰিম। ব্লগ বনাবলৈ প্ৰথমতে আমি গুগলত blogger.com টাইপ কৰিছোঁ। এতিয়া আমি blogger.com-ত ক্লিক কৰিছোঁ। ইয়াৰ পিছত আমি ব্লগ বনোৱাৰ কাৰণে blogger.com-ৰ যিটো মেইন উইণ্ড' তাত আহিছোঁ। এতিয়া ইয়াতে আমি ক্ৰিয়েট এ নিউ ব্লগ এইটো অপশ্যন পাইছোঁ। ইয়াৰ লগে লগে আছে চাইন ইন বুটাম। আমি ইয়াতে ক্ৰিয়েট এ নিউ ব্লগ এইটো ক্লিক কৰিম। ব্লগ এটা ক্ৰিয়েট কৰিবলৈ হ'লে আমাক প্ৰথমতে লাগিব এটা জিমেইল একাউণ্ট। জিমেইল একাউণ্ট নোহোৱাকৈ আমি blogger.com-ত ব্লগ বনাব নোৱাৰোঁ। ইয়াৰ কাৰণে আমি আমাৰ জিমেইল একাউণ্টটো টাইপ কৰিছোঁ ইয়াতে। এতিয়া আমি নেক্সট কৰিম। ইয়াতে আমাৰ জিমেইলৰ একাউণ্টৰ যোনটো পাছৱৰ্ড আছে সেইটো আমি এণ্টাৰ কৰিম। নেক্সট কৰিম। এতিয়া আমি blogger.com-ৰ যোনটো হোম পেজ আছে তাত গৈছোঁ। ইয়াতে আছে আমাৰ আমি ব্লগটোক আমি কি নামেৰে নামাকৰণ কৰিম। আমি ইয়াতে এটা নাম দিব লাগিব ব্লগটোৰ কাৰণে। ইয়াতে আমি টাইপ কৰিছোঁ, যিকোনো নাম টাইপ কৰিব পাৰে। আমি এটা নাম টাইপ কৰিছোঁ, ইনফমি। ক্ৰিয়েট কৰিছোঁ। নতুন উইণ্ড' এখন খোলা যাব। এতিয়া এইখনে হৈছে blogger.com-ৰ হোম পেজ, য'ত আমি ব্লগ ক্ৰিয়েট কৰিব পাৰোঁ। ইয়াতে আমাৰ কৰ্নাৰত আমাৰ ইমেইল আইডিটো শ্ব' কৰিছে। কেনচেল কৰি দিছোঁ এইবিলাক। এতিয়া আমি ছেটিংছত গৈছোঁ। ছেটিংছত বৰ্তমান একো দেখুওৱা নাই এনেকুৱাকৈ। আমি ক্ৰিয়েট এ নিউ ব্লগ কৰিছোঁ। এতিয়া আহিলে টাইটেল। আমি আমাৰ ব্লগটোৰ কাৰণে এটা নাম দিব লাগিব। নামটো যিকোনো হ'ব পাৰে। আপুনি যেনেকুৱা ধৰণৰ ব্লগ বনাব বিচাৰে এনেকুৱা ধৰণৰ আপুনি নাম চুজ কৰি ইয়াতে দিব পাৰে। ব্লগ টাইটেলটো আমি যিটো বিষয়ৰ ওপৰত ব্লগটো বনাম সেই বিষয়ে আমি দিব লাগিব। আমি আমাৰ ব্লগটো ব্লগিঙৰ ওপৰত বনাম। চ' আমি ইয়াতে আমাৰ ব্লগ যোনটো নাম থাকিব সেইটো ব্লগিং টিপছ এনেকুৱাকৈ দিব পাৰোঁ। ইন ফিউচাৰ আমি যদি ইচ্ছা কৰোঁ আমি আমাৰ নামটো চেঞ্জ কৰিব পাৰোঁ। ইয়াতে আমি টাইপ কৰিছোঁ ব্লগিং টিপছ। নেক্সট আছে এড্ৰেছ। এড্ৰেছটো হৈছে এনেকুৱা এটা বস্তু যিটোৰ দ্বাৰা আমি আমাৰ ব্লগটো ৱেবত চাৰ্চ কৰিব পাৰোঁ। ইয়াতে এটা কথা আছে, আমি যিহেতু ব্লগটো ফ্ৰীতে বনাই আছোঁ, তো ইয়াৰ লগতে আমাৰ এড্ৰেছৰ লগতে blogspot.com বুলি আহিব। ইন ফিউচাৰ আমি যদি আমাৰ ৱেব এড্ৰেছটো চেঞ্জ কৰিব বিচাৰোঁ তাৰ বিষয়ে আমি সবিশেষ পিছৰ ভিডিঅ'ত নিশ্চয় জনাম। তো এতিয়া আমি ইয়াতে আমাৰ ব্লগ এড্ৰেছটো টাইপ কৰিছোঁ mybloggingtips.blogspot.com, কিন্তু অলৰেডি এক্সিষ্ট দেখাই আছে। তো আমি ইয়াতে অলপ চেঞ্জ কৰি দিছোঁ। এতিয়াও লোৱা নাই, আমি আকৌ অলপ চেঞ্জ কৰি দিছোঁ। আপুনি আপোনাৰ ইচ্ছামতে আপোনাৰ ব্লগটোৰ নামটো নামাকৰণ কৰিব পাৰে। ইয়াৰ তলত আছে বিভিন্ন ধৰণৰ টেমপ্লেট। একচুৱেলি আমাৰ ব্লগটো ৱেবত কেনেকুৱা দেখা যাব এই টেমপ্লেটবিলাক আমি চুজ কৰি তাৰে ডিজাইন বনাব পাৰোঁ। তো আমি বিভিন্ন ধৰণৰ ডিজাইন আছে ইয়াতে, যিকোনো এটা ফ্ৰী ডিজাইন হয় এইবিলাক সকলো। প্ৰথম ডিজাইনটো লৈছোঁ, ক্ৰিয়েট কৰিছোঁ। এতিয়া আমাৰ নতুন উইণ্ড'টো খোলা গৈছে। এতিয়া আমাক ৰিকমেণ্ড কৰিছে আমি এটা পাৰ্চনেল হোষ্টিং লৈ ডমেইন নেম এটা ল'ব দিছে। এতিয়া আমাক নালাগে, আমি কৰি দিছোঁ, কেনচেল কৰি দিছোঁ। এতিয়া আমি আমাৰ হোম পেজটোত বিভিন্ন ধৰণৰ অপশ্যন দেখা পাইছোঁ। পোষ্ট,
আমি সেটিংছত গৈছো প্ৰথমতে সেটিংছত প্ৰথম আমি গৈছো বেসিকত গৈ আমি টাইটেল আমি দেখিছে আমি আমাৰ টাইটেলটো ব্লগিং টিপস হিচাপে দিছিল ইয়াতে আমাৰ টাইটেলটো ব্লগিং টিপস হিচাপে দেখাইছে ইয়াৰ পিছত আছে ডেসক্ৰিপচন আমি প্ৰথমতে আমাৰ টাইটেলটো অলপ চেঞ্জ কৰিম ব্লগিং টিপস টাইটেলটো অকমান চেঞ্জ কৰিলো এতিয়া সেভ নিউ ব্লগিং টিপস হিচাপে আমি সেভ কৰিম আপুনি যেনেকুৱা ইচ্ছা কৰে হেনেকুৱাকে আপুনি আপোনাৰ টাইটেলটো ৰাখিব পাৰে ইয়াৰ পিছত আছে ডেসক্ৰিপচন আমাৰ ব্লগটো আসলতে আমি কি বিষয়ৰ ওপৰত বনাইছো ডেসক্ৰিপচনটো এইটো মিন কৰে ইয়াতে আমি এডিট অপচনটো ক্লিক কৰিম ইয়াতে আমি 500 ওয়ার্ডৰ ভিতৰত আমি আমাৰ ডেসক্ৰিপচনটো লিখিব লাগিব তো আমি আমাৰ ডেসক্ৰিপচনটো 500 ওয়ার্ডৰ ভিতৰত লিখিম তাৰ পিছত সেভ এজ কৰিলে আমাৰ ডেসক্ৰিপচনটো সেভ এটা আমি 500 ওয়ার্ডৰ ভিতৰত ডেসক্ৰিপচনটো টাইপ কৰিছো তাৰ পিছত সেভ এজ সেভ কৰি দিছো এইটো এতিয়া আমি যাম ইয়াৰ পিছত আমি যাম সার্চ প্ৰিফাৰেন্সত ক্লিক কৰিম ইয়াতে আছে মেটা টেগস ডেসক্ৰিপচন আমি এডিট অপচনত যাম ইয়েস কৰিম ইয়াতে আমি মেটা টেগস ডেসক্ৰিপচন এটা লিখিম আসলতে কি তাকে মই দেখাই দিছো এইটো মোৰ পাৰ্সোনেল ওয়েবসাইট ইনফৰ্মিট বেস্ট ডিজিটেল মাৰ্কেটিং টিপস এইটো মোৰ ব্লগাৰ টাইটেল তলত যিখিনি লিখা আছে সেইখিনি যিখিনি সেন্টেন্স শো কৰিছে সেইখিনি মেটা টেগ ডেসক্ৰিপচন বুলি কোৱা হয় আমি এইখিনিয়ে এনেকুৱা ধৰণে মেটা টেগ ডেসক্ৰিপচন ইয়াতে টাইপ কৰিব লাগিব আমি ডেসক্ৰিপচনত যিখিনি টাইপ কৰিছিলো সেইখিনি ইয়াতে টাইপ কপি কৰি দিছো সেভ কৰি দিছো সেভ হোৱা নাই আমাৰ কাৰণ ইয়াতে এটা লাইন লিখা আছে আমি যিখিনি টাইপ কৰি ইয়াতে সেইখিনি 150 ওয়ার্ডৰ ভিতৰত হ'ব লাগিব তো অবভিয়াসলি ইয়াতে 150 ওয়ার্ডতকৈ বেছি আছে কিছু মই এডিট কৰি দিছো ইয়াতে এটসেট্ৰা বুলি টাইপ কৰি দিছো আকৌ সেভ কৰিছো এতিয়ালৈ সেভ হোৱা নাই আকৌ অকণমান এডিট কৰি দিছো ডিলিট কৰি দিছো এইখিনি এতিয়া আমি সেভ অপচন কৰিছো আমাৰ এইখিনি সেভ হৈ গৈছে এতিয়া এইখিনি মেটা টেগ ডেসক্ৰিপচন ইয়াৰ পিছত আমি আহিব লাগিব কাস্টম ৰবট হেডাৰ টেগছত আহিম তাত আমি কিছু চেঞ্জ কৰিব লাগিব সৰি মই বেলেগ এটা সিলেক্ট কৰিম কেনসেল কৰি দিছো বাৰু ইয়াতে আহিব লাগিব এটা এডিট কৰিম ইয়েস কৰিম ইয়াতে মই যেনেকুৱাকে য'ত টিক কৰিম টিক মাৰ্ক দিম ঠিক আপোনালোকৰ ঠিক সেই অপচন কেইটাতে টিক মাৰ্ক কৰে যেন ইয়াতে মই টিক মাৰ্ক কৰি গৈছো আপোনালোকে এইবাৰ মন দি চাব ইয়াতে টিক মাৰ্ক কৰিবলৈ প্ৰথমে আমি যাম অল নো ডিপি নো ইন্ডেক্স আকৌ নো ডিপি আকৌ অল নো ডিপি আপোনালোকে ঠিক এইখিনিয়ে ক্লিক কৰিব লাগিব তাৰপিছত আমি সেভ কৰিম আকৌ এবাৰ কৈ দিছো অল নো ডিপি নো ইন্ডেক্স নো ডিপি অল নো ডিপি সেভ কৰি দিছো এতিয়া ইয়াৰ পিছত আমি বিভিন্ন সেটিংছসমূহ ইয়াৰ আলোচনা কৰিম ইয়াৰ পিছত আমি গৈছো সার্চ প্ৰিফাৰেন্সত আমি কৰিলো অলৰেডি তাৰ পিছত আহিছো আমি ল্যাঙ্গুৱেজ সেটিংছত চেক কৰিবলগীয়া নাথাকে তাৰ পিছত আহিছো আমি ব্লগাৰ প্ৰফাইল জেনাৰেলত আহিছো আমি এডিট প্ৰফাইলত ক্লিক কৰিছো এডিট প্ৰফাইলত আমাৰ এডিটৰৰ যিখিনি মানে ইনফৰমেশ্যন থাকে সেইখিনি আমি ইয়াতে এন্ট্ৰি কৰি সেভ কৰিব পাৰো আকৌ আহিছো আমি blogger.com হোম পেজলৈ ইয়াৰ পিছত আমি আমাৰ ব্লগটো কেনেকুৱা হৈছে আমি ভিউ ব্লগ কৰি এবাৰ চাব পাৰো ইয়াতে বিভিন্ন সেটিংছ আছে পোষ্ট
ষ্টেটিক্স ভিউ ব্লক কৰিছোঁ আমি ভিউ ব্লক এইটো আমাৰ নতুন ব্লকটো আমি যেটো ক্ৰিয়েট কৰিছোঁ এইটো আমাৰ ৱেব এড্ৰেছ আমি যোনটো টাইপ কৰিছিলোঁ অলৰেডি ইয়াৰ পিছত আহিব আমাৰ আমি আমাৰ প্ৰফাইলটো আমি চাব পাৰোঁ ইয়াতে আমাৰ প্ৰফাইলটো আহি যাব আমি প্ৰফাইলটো এতিয়ালৈ এডিট কৰা নাই ইয়াতে বিশেষ মানে পোৱা নাই ইয়াৰ পিছত আহিব আমাৰ ব্লক টাইটেল আমি যেটো ব্লক টাইটেল দিছিলোঁ ব্লক টাইটেলটো শ্ব' কৰিছে তাৰপিছত আমি এইখিনি ডেছক্ৰিপশ্যনখিনি আমি অলৰেডি যিখিনি টাইপ কৰিছিলোঁ ইয়াতে শ্ব' কৰিছে ইয়াৰ পিছত আমি আহিছোঁ আমি পেজ অপশ্যন আমাক ব্লগ এটা ক্ৰিয়েট কৰাৰ পিছত আমাক বিভিন্ন ধৰণৰ আমি পেজ ক্ৰিয়েট কৰিম আমি নিউ পেজ অপশ্যনটোত যাম নতুন পেজ এটা ক্ৰিয়েট কৰিবলৈ ইয়াতে আমি দিব লাগিব পেজ টাইটেল পেজটোৰ এটা নাম দিব লাগিব আমি প্ৰথমতে এবাউট আছ পেজটো ক্ৰিয়েট কৰিম এবাউট আছ পেজটো আমি আমাৰ ব্লগটো কি বিষয়ৰ ওপৰত বনোৱা হৈছে আমি তাত কি বিষয়বস্তু সন্নিৱিষ্ট কৰিম এই বিষয়ে আমি লিখিব পাৰোঁ ইয়াৰ কাৰণে আমি ডেছক্ৰিপশ্যনত যিখিনি টাইপ কৰিছিলোঁ সেইখিনিয়ে মই কপি কৰি লৈছোঁ আপোনালোকে নিজৰ ইচ্ছামতে এই পেজটো আপোনালোকৰ ব্লগটোৰ বিষয়ে সবিশেষ ইয়াত লিখিব পাৰে অলপ মই হাইলাইট কৰি দিছোঁ এইখিনি এতিয়া আমি এই পেজটো পাব্লিছ কৰিবলৈ ৰেডি হৈ গৈছে এতিয়া আমি পাব্লিছ কৰি দিছোঁ এবাউট আছ পেজটো আমাৰ ক্ৰিয়েট হৈ গৈছে এতিয়া আমি ভিউ কৰিছোঁ আমাৰ পেজটোনো কেনেকুৱা দেখা যাব ঠিক এনেকুৱাকৈ আমাৰ পেজটো দেখা যাব এবাউট আছ ইয়াৰ পিছত আমি ইয়াক এডিট কৰিব পাৰোঁ এডিট কৰি আমি আকৌ সেভ কৰি দিব লাগিব নিউ পেজত গৈছোঁ আকৌ নতুন পেজ এটা ক্ৰিয়েট কৰিম এবাৰ আমি পেজ ক্ৰিয়েট কৰিম কণ্টেক্ট আছ কোনোবা ব্যক্তিয়ে যদি আমাক কণ্টেক্ট কৰিব বিচাৰে তো কি মাধ্যমেৰে আমাক কণ্টেক্ট কৰিব পাৰিব এই বিষয়ে আমি এই পেজটো লিখিব পাৰোঁ ইয়াতে আমি আমাৰ ইমেইল আইডি দিব পাৰোঁ ফোন নম্বৰ দিব পাৰোঁ ফেচবুক আইডি দিব পাৰোঁ ইনষ্টাগ্ৰাম আইডি দিব পাৰোঁ আপোনালোকে যেনেকুৱাকৈ বিচাৰে তেনেকুৱাকৈ ইয়াতে আপোনাক ডিৰেক্টলি কণ্টেক্ট কৰাৰ কাৰণে এড্ৰেছসমূহ ইয়াত লিখিব পাৰে ইয়াতে আমি ইমেইল আইডিটো আমাৰ টাইপ কৰিছোঁ ইয়াৰ পিছত ফোন নম্বৰটো টাইপ কৰিছোঁ আপোনালোকে ইচ্ছা কৰিলে ফোন নম্বৰ দিব পাৰে নিদিব পাৰে এনেকুৱা কোনো মেণ্ডেটৰী নহয় ফোন নম্বৰ দিব লাগিব বুলি ইয়াৰ পিছত আমি পাব্লিছ অপশ্যনটো ক্লিক কৰিছোঁ আমাৰ কণ্টেক্ট আছ পেজটো পাব্লিছ হৈ গৈছে এতিয়া আমি ভিউ কৰি এবাৰ চাব পাৰোঁ আমাৰ কণ্টেক্ট আছ পেজটো এনেকুৱা ধৰণে দেখা যাব ইয়াৰ পিছত আমি আকৌ এটা নতুন পেজ ক্ৰিয়েট কৰিম নিউ পেজত গৈছোঁ এতিয়া আমি এটা পেজ ক্ৰিয়েট কৰিম প্ৰাইভেচি পলিচি ইম্পৰ্টেণ্ট পেজ হয় প্ৰাইভেচি পলিচি আমি অলৰেডি প্ৰাইভেচি পলিচি পেজটো কণ্টেণ্টখিনি লিখি থৈ দিছোঁ প্ৰাইভেচি পলিচি পেজটো কেনেকৈ ক্ৰিয়েট কৰিব পাৰি এই বিষয়ে সবিশেষ ভিডিঅ' এটা মই পিছত বনাই আপোনালোকৰ আগত দাঙি ধৰিম মই অলৰেডি বনাই থোৱা পেজটোৰ পৰা এইখিনি কপি কৰিছোঁ কপি কৰি মোৰ প্ৰাইভেচি পলিচি পেজটো এইখিনি পেষ্ট কৰিছোঁ এতিয়া মই প্ৰাইভেচি পলিচি বুলি কপি কৰিছোঁ ওপৰত অকণমান স্পেচ এটা দিছোঁ ইয়াতে প্ৰাইভেচি পলিচি পেষ্ট কৰিছোঁ আকৌ ফন্টটো চেঞ্জ কৰি দিছোঁ অলপ হাইলাইট কৰি দিছোঁ এইটো মোৰ প্ৰাইভেচি এতিয়া মই পাব্লিছ কৰি দিছোঁ পাব্লিছ
ক্লিক কৰিছোঁ। আমাৰ প্ৰাইভেচি পলিচি পেজটো ক্ৰিয়েট হৈ গৈছে। মই ভিউ কৰিছোঁ, আমাৰ প্ৰাইভেচি পলিচি পেজটো এনেকুৱাকৈ দেখা যাব। এতিয়া আমি আলোচনা কৰিম পেজ কেনেকৈ ক্ৰিয়েট কৰিব পাৰি। পেজ অপশ্যনত আমি ক্ৰিয়েট কৰিছোঁ। এতিয়া ক্ৰিয়েট এ পেজ, নিউ পেজত ক্লিক কৰিম। নিউ পেজ, ইয়াতে আমি পেজ টাইটেলটো দিব লাগিব। আমি কি বিষয়ৰ ওপৰত পেজটো ক্ৰিয়েট কৰিম সেই বিষয়ে আমি ইয়াত লিখিব লাগিব। মই মোৰ পাৰ্চনেল ব্লগ এটাত গৈছোঁ। পেজ ক্ৰিয়েট কৰাৰ পিছত কেনেকুৱাকৈ দেখা যায় এই বিষয়ে আপোনালোকক দেখাইছোঁ। ইয়াতে মই পেজ ক্ৰিয়েট কৰিছোঁ। ইয়াতে বিভিন্ন ধৰণৰ পেজ ইয়াতে শ্ব' কৰিছে। ইয়াতে এডিট অপশ্যনত গৈছোঁ। মই প্ৰথম পেজটো, এইটো মোৰ পেজ হয়, এইটো মই অলৰেডি ক্ৰিয়েট কৰা পেজ। এনেকুৱা ধৰণে পেজবিলাক ক্ৰিয়েট কৰিব লাগিব। ইয়াতে আমি লেবেল অপশ্যনত গৈছোঁ। ইয়াতে লেবেল দিব লাগিব। মই ইয়াতে দিছোঁ ব্লগিং। মোৰ যিহেতু পেজটো ব্লগিং ৰিলেটেড, তো মই লেবেলটো ব্লগিং হিচাপে ইয়াতে লিখিছোঁ। সাৰ্চ ডেছক্ৰিপশ্যনত আমি যাব লাগিব। সাৰ্চ ডেছক্ৰিপশ্যনত আমি আমাৰ ব্লগটোৰ টাইটেলটো লিখিব পাৰোঁ। আৰু মন কৰিবলগীয়া কথা এইটোৱে যে আমি এই টাইটেলটো SEO ফ্ৰেণ্ডলি হিচাপে লিখিব লাগে। তো কেনেকৈ লিখিব লাগে এই বিষয়ে আমি বিশদভাৱে পিছত আলোচনা কৰিম। তাৰপিছত আমি আপডেট বটনটো ক্লিক কৰিছোঁ। যিহেতু মোৰ পেজটো অলৰেডি পাব্লিছ হৈ আছে, মই ইয়াতে আপডেট কৰি দিছোঁ। ইয়াৰ পিছত আমি পেজ অপশ্যনত আমি ড্ৰাফ্ট অপশ্যনত যাব পাৰোঁ। যদি কোনোবা পেজ আমি পাব্লিছ নকৰাকৈ ৰাখিব পাৰোঁ, তাক ড্ৰাফ্ট হিচাপেও আমি ৰাখিব পাৰোঁ। ইয়াৰ পিছত যাম আমি ষ্টেটিক। ষ্টেটিক হ'ল এনেকুৱা এটা মাধ্যম যাৰ সহায়ত আমি আমাৰ ব্লগটো কোনে কেতিয়া, কোন কোন সময়ত, কোন কোন ৱেবছাইটৰ পৰা বা কোন কোন চাৰ্চ ইঞ্জিনৰ পৰা ভিউ কৰিছে সেই বিষয়ে আমি ইয়াৰ সহায়ত জানিব পাৰোঁ। ইয়াতে আপুনি বিভিন্ন ধৰণে আপুনি চাব পাৰে। ইয়াতে মই অল টাইম কৰি দিছোঁ। মোৰ অল টাইম ভিউ, মোৰ ব্লগটোত ইয়াত অল টাইম ভিউ দেখাইছে। আপুনি কেতিয়া মানে পেজ কিমান সময় ভিউ কৰিছে, কিমানবাৰ ভিউ কৰিছে ইয়াতে দেখাইছে। মোৰ ট্ৰেফিক চ'ৰ্চবিলাক দেখাইছে, ট্ৰেফিক চ'ৰ্চৰ পৰা মোৰ পেজবিলাক ভিউ হৈছে। ইয়াতে মোৰ অডিয়েঞ্চখিনি কোন কোন ৰিজনৰ পৰা আহিছে, ইণ্ডিয়া, ইউনাইটেড কিংডম। ইয়াৰ পিছত মই আকৌ ব্লগাৰ.com হোম পেজলৈ আহিছোঁ। ইয়াৰ পিছত মই পেজেছসমূহ অলৰেডি ক্ৰিয়েট কৰিছোঁ। ইয়াৰ পিছত গৈছোঁ মই থিমছ, ব্লগাৰ থিমছলৈ গৈছোঁ। ইয়াতে আমি অলৰেডি আমাৰ প্ৰথম থিমটো আমি চিলেক্ট কৰি থৈছোঁৱেই। ইয়াতে আমাৰ ডেস্কটপ আৰু মোবাইল ভিউ দুটাই দেখাইছে। ইয়াৰ পিছত আমি যেনেকুৱা ধৰণে আমি থিম বিচাৰোঁ, ইয়াতে যিখিনি থিম ইয়াতে শ্ব' কৰিছে সেইখিনি গোটেইখিনি ফ্ৰী থিম হয়। ইয়াৰ পৰা আমি নিজৰ ইচ্ছা অনুযায়ী নিজৰ ব্লগটোৰ আমি যেনেকুৱাকৈ আমি ক্ৰিয়েট কৰিব বিচাৰোঁ, যেনেকুৱা থিম দিব পাৰোঁ ইচ্ছা কৰোঁ, তেনেকুৱা ধৰণে আমি থিম চুজ কৰি ইয়াতে আমি নিজৰ ব্লগটো ডিজাইন কৰিব পাৰোঁ। ইয়াতে মই নতুন থিম এটা চিলেক্ট কৰিছোঁ। ইয়াতে চিলেক্ট কৰি মই ভিউ দেখাইছে কেনেকুৱা হ'ব থিমটো দেখাত, এইটো থিম চিলেক্ট কৰিলে কেনেকুৱা দেখাত হ'ব এইটো দেখাইছে। আমি এপ্লাই কৰি দিছোঁ। এটা নটিচ আহিছে, অ'কে কৰি দিছোঁ। আমাৰ থিমটো অল চুজ হৈ গৈছে। এতিয়া আমি আমাৰ থিমটো চিলেক্ট কৰাৰ পিছত ব্লগটো কেনেকুৱা দেখি আমি চাম। ভিউ ব্লগ কৰিছোঁ মই। এতিয়া আমাৰ ব্লগ ডিজাইনটো কমপ্লিটলি চেঞ্জ হৈ গৈছে। এতিয়া আমাৰ এইটো নতুন ব্লগ ডিজাইন। আমি বিভিন্ন ধৰণৰ পেইড থিমো আমি ইউজ কৰিব পাৰোঁ। এতিয়া সদ্যহতে আমি ফ্ৰী থিমেদি আৰম্ভ কৰিম। মই যোনটো ব্লগ ইউজ কৰি আছোঁ এইটো ব্লগত মোৰ থিমটো লৈ গৈছোঁ। এইটো পেইড থিম হয়। এইটো যোনটো ডিজাইন আছে এইটো দেখাত কেনেকুৱা হয় মই তাকে দেখাইছোঁ। ফ্ৰী থিমসমূহতকৈ যোনবিলাক পেইড থিম থাকে এইবিলাকৰ যোনবিলাক ভিউটো
দেখাত বহুত ধুনীয়া হয়। ইচ্ছা কৰিলে আপোনালোকে পেইড থিমো ইউজ কৰিব পাৰে। হেল্ল' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো এইখিনিতে মই সমাপ্ত কৰিছোঁ। আমি আকৌ আহি আছোঁ নতুন ব্লগিং ৰিলেটেড ভিডিঅ' লৈ। আচলতে ব্লগ এটাক প্ৰফেশ্যনেল বনাই বা SEO ফ্ৰেণ্ডলি কৰি কেনেকুৱাকৈ বিভিন্ন চ'ৰ্চৰ পৰা ইনকাম জেনেৰেট কৰিব পাৰি তাৰ বিষয়ে আমি বিশদভাৱে আলোচনা কৰিম আমাৰ নেক্সট ভিডিঅ'। আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে ব্লগ কেনেকৈ বনাব পাৰি এই বিষয়ে কিছু হ'লেও আপোনালোকক জ্ঞান দিব পাৰিছে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। ধন্যবাদ।